Hello student, আজি আমি স্টার্ট করিম ক্লাস 10 চ্যাপ্টার নাম্বার 4 কেইটামান এমসিকিউ কোশ্চেনৰ বিষয়ত সো ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আমি আশা ৰাখিলো সো তোমালোকে এটা কাম কৰিবা নোটবুক এখন লৈ লবা ভিডিওটোত কোৱা ইম্পৰ্টেন্ট কথাবোৰ তোমালোকে লিখি ৰাখিবা আৰু ভিডিওটো তোমাৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰি দিবা যাতে সবে চাব পাৰে নতুন চেনেল হয় এটো তোমালোকে অলপ সাপোর্ট করিবা লাইক করিবা কমেন্ট করিবা আৰু সাবস্ক্রাইব কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো অলপমান শেয়াৰ কৰি দিবা সো আমি ফলম নকৰি ভিডিওটো স্টার্ট কৰো আজি প্ৰথম কোশ্চেনটো দিয়া আছিল x + 1 হোল স্কয়ার - x স্কয়ার = 0 সমীকৰণটোৰ কেইটা বাস্তৱ মূল আছে সো ইয়াতে আমাক এটা সমীকৰণ দিয়া আছে সমীকৰণ দি খুদিছে যে এই সমীকৰণটোৰ কেইটা বাস্তৱ মূল থাকিব এটো আমাক ক'ব দিছে সো এ নাম্বার অপশন দিছে 2 3 দিছে 4 দিছে আৰু 1 দিছে সো এটো যদি আমি সমাধান কৰিব বিচাৰো তেনহলে প্ৰথমতে কি কৰিব লাগিব এই জন্তু সমীকৰণ আছে এটুক আমাৰ লিখি ল'ব লাগিব সো ইয়াতে কি দিয়া আছে x + 1 হোল স্কয়ার - x স্কয়ার = 0 সো এটু প্ৰথমতে আমি কি চিন্তা কৰিব লাগিব ইয়াতে কি আছে x + 1 হোল স্কয়ার আছে সো ইয়াতে দেখিয়ে গম পাব লাগিব এটো এটা a + b হোল স্কয়ার ফৰ্মুলাত কি হৈছে ইনক্লুড হৈছে সো এটু যদি আমি কৰিব বিচাৰো প্ৰথমতে আমাৰ ফৰ্মুলাটোত ভঙাই দিব লাগিব সো এটু কি আহিব তেনহলে x স্কয়ার + 2ab plus v square আৰু minus x square আছে এটো আমি নমাই লৈ আহিলো equal 0 আছে 0 দিলো ঠিক আছে পিছে ইয়াতে এটা লক্ষ্য কৰিছে না নাই ইয়াতেও প্লাসৰ x square আছে আৰু ইয়াতে কি আছে মাইনাসৰ x square আছে সো প্লাসৰ x square আৰু মাইনাসৰ x square টো কি হ'ব ক্যান্সেল যাব তেনহলে ইয়াতে কিমান থাকিল 2 লগত যেতিয়া আমি 1 টো ইনটু কৰি দিম কি হ'ব 2x এ থাকিব সো 1 ক স্কয়ার কৰিলে কিমান আহে 1 আহে ইকুয়াল কিমান আহিল 0 আহিল সো এটু এটা কি সমীকৰণ হল এটু আমাক ভাবিব লাগিব সো এই সমীকৰণটো সৰ্বোচ্চ পাৱাৰ কিমান আছে 1 আছে সো ইয়াৰ পৰা আমি কি ক'ব পাৰো এই সমীকৰণটো এটা ৰৈখিক সমীকৰণ সো আমি কি পাইছিলো যদি কোনো বহুপদ সমীকৰণৰ সৰ্বোচ্চ পাৱাৰ যদি 2 থাকে তেনহলে বাস্তৱ মূল কেইটা থাকিব দুটা থাকিব যদি কোনো বহুপদ ৰাখিৰ সৰ্বোচ্চ পাৱাৰ যদি 3 থাকে তেনহলে শূন্যৰ সংখ্যা বা বাস্তৱ মূলৰ সংখ্যা কিমান থাকিব 3টা থাকিব সো ইয়াতে আমি কি সমীকৰণ পালো এটো এটা ৰৈখিক সমীকৰণ হয় সেই কাৰণে এটো সৰ্বোচ্চ পাৱাৰ তেনহলে কিমান আছে 1 আছে সেই কাৰণে এই বহুপদৰ বাস্তৱ মূল কেইটা থাকিব এটাই থাকিব সো ইয়াৰ পৰা কি গম পালো অপশন নাম্বার আমাৰ D2 কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাৰো 2 নম্বৰ কোশ্চেনটো দিয়া আছে 100x স্কয়ার - 20x + 1 = 0 সমীকৰণটোৰ মূল দুটা হল সো এটো এটা সমীকৰণ আমাক দিছে আৰু খুদিছে কি মূল হ'ব পাৰে যদি এটো আমি সমাধান কৰিব বিচাৰো তেনহলে আমাৰ কি কৰিব লাগিব মধ্য বিভাজন পদ্ধতিটো আমাক প্ৰয়োগ কৰিব লাগিব সো ইয়াতে কি আছে সমীকৰণটো 100x - 20x + 1 = কিমান আছে 0 আছে যদি এইটো আমি মধ্য বিভাজন কৰো তেনহলে কি কৰিব লাগিব আমাৰ প্ৰথমতে এই 1 টোৰ লগত আমাৰ 100 টো পূৰণ কৰিব লাগিব পূৰণ কৰি কিনে এটো আমাক এই 20 টোক আমাৰ কি কৰিব মধ্য বিভাজন কৰিব লাগিব সো 100 টোক আমি কেনেকা কৈ ভঙাব পাৰো 10 ইনটু কৰিলে কিমান আহে 100 আহে আৰু 10 প্লাস কৰিলে কিমান আহিব 20 আহিব সো ইয়াৰ পৰা আমি কি লিখিব পাৰো 100 ইয়াতে স্কয়াৰ হ'ব 100x স্কয়ার - 10 + 10x plus 1 equal 0 so etu ami kenke likhibo paru 100x square minus 10x
প্লাস এ মাইনাস এ কি হয়ে যাব মাইনাস হবো এটু কি হবো মাইনাস 10x হবো প্লাস 1 ইকুয়াল 0 পিছে আমি এই দুইটাৰ পৰা যদি আমি কমন লব বিচাৰো তেনে হলে কিমান কমন যাব 10x কমন যাব ইয়াতে কি থাকিব 10x আৰু 10x যেহেতু আহি পৰিছে সো ইয়াতে কি কিমান থাকিব 1 থাকিব সো ইয়াৰ পৰা একো কমন না যায় মানে কি যাব 1 কমন যাব সো ইয়াৰ এই দুইটাৰ মাজত আমি কি কমন ললো -1 কমন ললো সো ইয়াতে কি আহিব 10x প্লাস এ মাইনাস এ কি হৈ যাব মাইনাস হৈ যাব ইয়াতে কি থাকিব 1 থাকিব সো ইকুয়াল কিমান আহিল 0 আহিল সো এই এতিয়া এইটো এটা পথ হল আৰু এইটো এটা কি হল পথ হল এই পথটো কি আছে 10x - 1 আছে এই পথটো কি আছে 10x - 1 আছে সো এই দুইটাৰ পৰা আমি কি কমন লব পাৰো এতিয়া 10x - 1 to আমি কি কৰিব পাৰো কমন লব পাৰো সো কমন লোৱাৰ পিছত ইয়াতে তেনে হলে কি থাকি গল 10x - 1 এ থাকি গল সো এটু আমি এতিয়া কেনেকৈ লিখিব পাৰো যে 10x - 1 equal 0 লিখিব পাৰো আৰু 10x - 1 equal 0 লিখিব পাৰো সো ইয়াৰ পৰা আমি কি লিখিব পাৰো x equal কি আহিব 1/10 আহিব এটিও x equal কিমান আহিব 1/10 আহিব সো ইয়াৰ পৰা আমি কি গম পালো x ৰ মান তেনে x ৰ মূল দুটা তেনে হলে কি ওলাল 1/10 আৰু 1/10 ওলাল সো ইয়াৰ পৰা আমি কোনটো কি গম পালো অপশন নাম্বার তেনে হলে কোনটো রাইট যাব সি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব 3 নাম্বার কোশ্চেনটো দিয়া আছে যদি দ্বিঘাত সমীকরণ x² - mx -5/4 or এটা মূল 1/2 তেন্তে m ৰ মান কিমান সো ইয়াতে এই বহুপদ ৰাখিটো দিয়া আছে আৰু আমাক এটা মূল দিয়া আছে কি 1/2 দিয়া আছে সো এই বহুপদ ৰাখিটোৰ মূল হল 1/2 তেনে হলে এটু যদি আমি বহাই দিও তেনে হলে আমাৰ কিহৰ মান উলিয়াব লাগে m ৰ মানটো উলিয়াব লাগে সো এটু কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব প্ৰথমতে এই যোনটো সমীকৰণ দিয়া আছে আমাক বহুপদ ৰাখি দিয়া আছে এটো আমাৰ প্ৰথমতে লিখি লব লাগিব সো x square minus mx minus 5/4 এটো আমাক দিয়া আছে সো আৰু আমাক কি দিয়া আছে এটা মূল দিয়া আছে কি এটো এটা মূল দিয়া আছে সো যেতিয়াই আমি x ৰ ঠাইত 1/2 বহাই দিম এই সমীকৰণ এই বহুপদ ৰাখি ইকুয়াল আমি কি লিখিব পাৰো শূন্য লিখিব পাৰো কিয় লিখিব পাৰো কাৰণ এই বহুপদ ৰাখিৰে এই 1/2 এটা কি মূল হয় সেই কাৰণে আমি x এর ঠাইত যেতিয়া আমি 1/2 বহাই দিম তেনে হলে আমি কি লিখিব পাৰো 0 লিখিব পাৰো সো আমি x এর ঠাইত কি বহাই দিম 1/2 বহাই দিম সো x স্কয়ার আছে x স্কয়ার বহাই দিলু মাইনাস m আছে m বহাই দিলু x এর ঠাইত আমি কিমান বহাই দিলু 1/2 বহাই দিলু ইকুয়াল আমি 5 কি লিখিব পাৰো 4 লিখিব পাৰো যেহেতু আমি x এর ঠাইত 1/2 বহাই দিছো তেনে হলে কিমান লিখিব পাৰো 0 লিখিব পাৰো সো 1/2 যদি আমি স্কয়ার কৰি দিও কিমান আহিব 1 ক স্কয়ার কৰিলে 1 এ আহিব 2 ক স্কয়ার কৰিলে কি আহিব 4 আহিব সো m ৰ লগত যেতিয়া আমি 1 পূৰণ কৰি দিম কি আহিব m/2 আহিব মাইনাস কিমান থাকিব 5/4 থাকিব ইকুয়াল কিমান থাকিল 0 থাকিল সো আমি মাইনাস m/2 টো ৰাখি দিলু আকৌ এটো যেহেতু প্লাস আছে হিফালে গলে কি হ'ব সরি মাইনাস আছে হিফালে গলে কি হ'ব প্লাস 5/4 হৈ যাব আৰু এটো কি হ'ব মাইনাস 1/4 হ'ব সো ইয়াতে m/2 আছে আমি লিখি ৰাখিলো ইকুয়াল কিমান আহিব এই দুয়োটাৰ মাজত যদি আমি লসাগু লও কি হ'ব 4 হ'ব সো ইয়াতে কি হ'ব 5 minus 1 হ'ব সো m/2 কিমান আছে 2 আছে m/2 minus m/2 ইকুয়াল আমি কি লিখিব পাৰো 5 ৰ পৰা 1 মাইনাস হৈ গলে কিমান থাকিব 4 থাকিব তলতো কিমান থাকিব 4 থাকিব সো minus m/2 ইকুয়াল এই 4 যদি আমি কাটি দিও
কিমান আহিব 1 আহিব সো আমি ইকুয়াল কি লিখিব পাৰো 1 লিখিব পাৰো সো এই m2 ৰ লগত 2 টো কি হৈ আছে ভাগ হৈ আছে ইকুয়ালেৰ হিফালে গলে কি হ'ব ইনটু হৈ যাব সো 1 ৰ লগত 2 ইনটু কৰিলে কিমান আহিব 1 আহিব সো মাইনাস টো ৰে যদি আমি পূৰণ কৰি দিও m ইকুয়াল কিমান আহিল -2 আহিল সো ইয়াৰ পৰা কি গম পালো অপচন নম্বৰ আমাৰ কোনটো ৰাইট যাব এই নাম্বাৰ অপচনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 4 নম্বৰ কোশ্চেনটো দিয়া আছে এটা দ্বিঘাত সমীকৰণ ax² + bx + c = 0 ৰ কোনো বাস্তৱ মূল না থাকে যদি অপচন দিয়া আছে এ নাম্বাৰ অপচন দিয়া আছে b² - 4ac > 0 b² - 4ac < 0 b² - 4ac = 0 আৰু b² - 2ac < 0 দিয়া আছে সো এইটো কৰাৰ আগতে আমাৰ তিনিটা অপচনৰ বিষয়ে আমাৰ অৱগত হ'ব লাগিব এক নম্বৰ অপচনটো কি আছিল b² - 4ac যদি ইকুয়াল 0 হয় তেনেহলে সেই বহুপদ সমীকৰণটোৰ সমান দুটা বাস্তৱ মূল থাকে আৰু দুই নম্বৰ অপচনটো আছিল আমাৰ যে b² - 4ac যদি 0 তকৈ সৰু হয় কি হ'ব লাগিব 0 তকৈ সৰু 0 তকৈ সৰু কোন সংখ্যা বিলাক আছে -1 ৰ সংখ্যা বিলাক আছে -1 -2 এবোৰ কি 0 তকৈ সৰু যদি তেনেকা ধৰণৰ কোনো সংখ্যা ওলায় তেনেহলে তাৰ কোনো বাস্তৱ মূল না থাকে আৰু 3 নম্বৰ অপচনটো কি আছিল আমাৰ যে b² - 4ac যদি 0 তকৈ ডাঙৰ হয় তেতিয়া তাৰ দুটা স্পষ্ট বাস্তৱ মূল আছিল বুলি আমি এই তিনিটা অপচনৰ বিষয়ে ক্লাছতে হোক বা টিউশনতে হোক আমি অৱগত আছিল সো ইয়াতে আমাক কি কৈছে যে কোনো বাস্তৱ মূল না থাকে সো এটো যদি আমি কৰিব বিচাৰো তেনেহলে এই নাম্বাৰ অপচনটো দিয়া আছে b² - 4ac < 0 তাৰ মানে কি 0 তকৈ ডাঙৰ আৰু এটো কি দিয়া আছে b² - 4ac < 0 অৰ্থাৎ 0 তকৈ সৰু সো ইয়াৰ পৰা আমি কি গম পালো অপচন নম্বৰ আমাৰ কোনটো ৰাইট যাব বি নাম্বাৰ অপচনটো আমাৰ কারেক্ট आंसर হ'ব 5 নম্বৰ কোশ্চেনটো দিয়া আছে তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 4 হ'ব সো ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে আৰু উলিয়াব লাগিব এই চাৰিটা অপচনৰ কোনটো অপচনৰ মূল দুটা উলিয়াই যোগ কৰিলে কিমান আহে 4 আহে এটো আমাক উলিয়াব দিছে সো এটো যদি আমি কৰিব যাও তেনেহলে আমাৰ প্ৰথমতে কি কৰিব লাগিব ইয়াৰ পৰা সি নাম্বাৰ অপচনটো ৰাইট হ'ব সো কেনেকৈ ৰাইট হ'ব এটো আমি দেখাই দি আছো তো হিটো কৰাৰ কাৰণে তোমাৰ সমীকৰণটো লিখি লব লাগিব কি আছে x² + 4x - 3 = কি আছে 0 আছে যদি এটো আমি মধ্যবিভাজন পদ্ধতিৰে মূল উলিয়াও তেনেহলে কি কৰিব লাগিব -3 লগত x² ৰ সহগ -1 ৰ লগত কি কৰিব লাগিব ইনটু কৰিব লাগিব সো -3 যেতিয়া আমি -1 ৰ লগত ইনটু কৰিম কিমান আহিব 3 আহিব আৰু সেই 3 টোক এনেকুৱা ধৰণে ভঙাব লাগিব যাতে প্লাস কৰি কিমান আহে 4 আহে সো এটো কৰিলে আমি কি পাম তেনেহলে -x² plus 3 plus 1 x minus 3 = 0 so 3 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 আহিব আৰু যোগ কৰিলে কিমান আহিল 4 আহিব so -x² plus 3x plus 1 ৰ লগত x পূৰণ কৰিলে কি হ'ব x হ'ব -3 = 0 so যেহেতু এটো সন্মুখত কি আছে মাইনাস আছে সেই কাৰণে আমি গটি কিটাক মাইনাসেৰে পূৰণ কৰি দিম সো এটো যদি আমি পূৰণ কৰো কি আহিব - টু প্লাস হৈ যাব আৰু প্লাস টু মাইনাস হৈ যাব সো ইয়াতে কি হ'ব x² - 3x - x আৰু প্লাস 3 = 0 আহিব সো এই দুয়োটাৰ পৰা যদি আমি কমন লব বিচাৰো তেনেহলে কি কমন যাব x কমন যাব সো x minus কি আহিব 3 আহিব আৰু এই দুয়োটাৰ পৰা কি কমন যাব -1 কমন যাব সো x minus ইয়াতে কি আহিব
3 আহিব সো ইয়াতে কি হল এই দুটা মিলি এটা পদ হল আৰু এই দুটা মিলি এটা কি হল পদ হল ইটো পদটো কি আছে x - 3 আছে এটো পদটো কি আছে x - 3 আছে সো এই দুটাৰ পৰা আমি কি কমন লম তেনে হলে x - 3 টো কি লম কমন লম সো কমন ললো তাৰ পিছত কি থাকিল x - কি থাকিল 1 থাকিল সো ইকুয়াল কিমান থাকিল 0 থাকিল সো এটুক আমি কেনেকৈ লিখিব পাৰো যে x - 3 equal 0 x minus 1 equal 0 so x equal কি হ'ব minus 3 আছে ইফালে আহিলে প্লাসৰ হৈ যাব আৰু minusৰ 1 আছে ইফালে আহিলে কি হ'ব 1 হৈ যাব so এই যোনটো সমীকৰণ আছে এই সমীকৰণটোৰ কি হল মূল দুটা কি হল 3 আৰু কি আহিল 1 আহিল so এই দুটা যদি আমি যোগ কৰি দিও কিমান আহিব তেনেহলে 1 3 আৰু 1 যোগ কৰিলে কিমান আহে 4 আহে সেই কাৰণে অপচন নাম্বার আমাৰ কোনটো ৰাইট যাব সি নাম্বার অপচনটো আমাৰ কারেক্ট आंसर হ'ব তোমালোকে বাকিবোৰ কৰি চাবা কেতিয়াও মূল দুটা যোগ কৰিলে কি নাহিব 4 নাহিব বেলেগ কিবা কি আহি যাব পাৰে কিন্তু 4 নাহে সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 6 নম্বৰ কোশ্চেনটো দিয়া আছে দ্বিঘাত সমীকৰণ 2x² - √5x + 1 = 0 এ নাম্বার অপশন দিয়া আছে দুটা বাস্তব মূল আছে ভি নাম্বার দিছে দুটা সমান বাস্তব মূল আছে সি নাম্বার অপশন দিছে কোনো বাস্তব মূল নাই ডি নাম্বার অপশন দিছে দুটাতকৈ বাস্তব মূল আছে সো এইটো যদি আমি কৰিব বিচাৰো তেনে হলে আমাৰ কি কৰিব লাগিব প্ৰথমতে এই যোনটো সমীকৰণ দিয়া আছে এটুক প্ৰথমতে আমাৰ v² - 4ac মানটো উলিয়াই লব লাগিব সো এটো আমি কি কৰিম 2x² - √5x + 1 ইকুয়াল কি আছে 0 আছে সো ইয়াতে এর মান কিমান হ'ব 2 হ'ব v হ'ব -√5 আৰু c হ'ব কি 1 হ'ব সো আমি কি কৰিম v² - 4ac ৰ মানটো আগতে উলিয়াই লম সাম কেনেকা ওলাই সো ভিৰ মানটো কিমান আছে -√5 আছে সো আমি ভি ঠাইত কি বহাই দিলো -√5 টো বহাই দিলো তাৰ পিছে কি আছে -4 * a এর মানটো কিমান আছে 2 c ৰ মানটো কিমান আছে 1 সো স্কয়াৰ আৰু ৰুটে কি যাব ক্যান্সেল আৰু মাইনাসটো ওপৰত যেহেতু স্কয়াৰ আছে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব সো ইয়াতে কি থাকিল 5 থাকিল মাইনাস এটো কি হল 2 ৰ লগত 4 পূৰণ কৰিলে কিমান আহিব 8 আহিব আৰু 8 ৰ লগত 1 পূৰণ কৰিলে 8 আহিব সো 8 ৰ পৰা যেতিয়া আমি 5 টো মাইনাস কৰি দিম কিমান আহিব -3 আহিব সো এই -3 টো নিশ্চয় 0 ৰ পৰা কি সৰু সো আমি কি পাইছিলো যেতিয়া v² - 4ac 0 তকৈ সৰু হয় কাতকৈ কিহতকৈ সৰু 0 তকৈ সৰু সৰি এটো লেস দেন হ'ব 0 তকৈ সৰু হলে কি আছিল ইয়াৰ কোনো বাস্তব মূল না থাকে সো সি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব ইয়াৰ কোনো বাস্তব মূল না থাকে সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 7 নম্বৰ কোশ্চেনটো দিয়া আছে যদি v² - 4ac greater equal 0 যদি v² - 4ac greater equal 0 তেন্তে ax² + vx + c equal 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা সো আমাক ইয়াতে কি কৈছে যদি v² - 4ac মান হয় 0 হয় নাইবা 0 তকৈ যদি ডাঙৰ হয় তেতিয়া আমাৰ দ্বিঘাত সূত্ৰটো কি আছিল হেতু লিখিব কৈছে সো এটো হুবহু একেবাৰে ফৰ্মুলাটো লিখি দিছে ইয়াতে আমি টোটালি সেম কোশ্চেন এটা তোমালোকৰ কিতাপত দিয়া আছে হুবহু সো দ্বিঘাতৰ সূত্ৰটো কি আছিল তাকে আমাক খুদিছে সো দ্বিঘাতৰ সূত্ৰটো কি আছিল x equal -v plus - √v²
মাইনাছ 4ac ডিভাইডেড বাই কিমান আছিল 2a আছিল এটো হুবাহু কি আছিল দ্বিঘাত সূত্র এটা আছিল সো ইয়াতে আমাক টোটালি সেই কথাটো খুদিছে যে v² - 4ac যদি হয় 0 হয় নাইবা 0 তকৈ ডাঙৰ হয় যেতিয়া 0 হ'ব তেতিয়া সমান দুটা বাস্তৱ মূল থাকিব আৰু 0 তকৈ ডাঙৰ হলে কি হ'ব তাত ভিন্ন দুটা স্পষ্ট বাস্তৱ মূল ওলাব সো ইয়াতে হেতু কৈছে তেন্তে ax² plus vx plus c equal 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি হ'ব তেনেহলে x equal minus v plus minus root over v² minus 4ac divided by 2a so ইয়াতে আমাক চাব লাগিব কোনটো ইয়াৰ লগত মিল আছে সো সি নাম্বাৰ অপচনটো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব 8 নাম্বাৰ কোশ্চেনটো দিয়া আছে দ্বিঘাত সমীকৰণ এটাৰ সৰ্বোচ্চ কিমানটা মূল থাকিব পাৰে সো ইয়াত চাৰিটা অপচন দিয়া আছে এ নাম্বাৰ অপচন দিছে 4 v10 c1 আৰু d2 সো এটো যদি আমি কৰিব বিচাৰো তেনেহলে আমাৰ মনত পেলাব লাগিব কি দ্বিঘাত সমীকৰণটো কাক বলে সো দ্বিঘাত সমীকৰণটো কি আছিল ax² plus vx plus c equal কিমান আছিল 0 আছিল সো জি সমীকৰণৰ জি বহুপদ সমীকৰণৰ সৰ্বোচ্চ পাৱাৰ কি থাকে 2 থাকে হেতুক আমি কি বুলি কওঁ দ্বিঘাত সমীকৰণ বুলি কওঁ সো ইয়াত আৰু মূলক তেনেহলে কেটা থাকিব দুটাই থাকিব কাৰণ সৰ্বোচ্চ পাৱাৰ কি আছে 2 আছে তেনেহলে মূলক কেটা থাকিব দুটাই থাকিব 3 থাকিলে তিনিটা থাকিব 4 থাকিলে 4টা থাকিব এনেকুৱা কথা আছিল সো ইয়াতে আমাক কি কৈছে সৰ্বোচ্চ পাৱাৰ কিমানটা বুলি কৈছে দ্বিঘাত বুলি কৈছে ইয়াতে কি কৈছে দ্বিঘাত সমীকৰণ সো ইয়াৰ মূলক কেটা থাকিব তেনেহলে দুটাই থাকিব গতিকে অপচন নাম্বার কোনটো রাইট যাব ডি নাম্বার অপশনটো আমার কারেক্ট आंसर হবে 9 নাম্বার কোশ্চেনটো দিয়া আছে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয় সো ইয়াতে আমাক খুদিছে তলৰ চাৰিটা অপশনৰ ভিতৰত কোনটো দ্বিঘাত সমীকৰণ নহয় এটো আমাক উলিয়াব দিছে সো দ্বিঘাত সমীকৰণটো কি আছিল জি সমীকৰণৰ সৰ্বোচ্চ পাৱাৰ কিমান থাকে 2 থাকে অৰ্থাৎ ax² plus bx plus c এটো এটা কি দ্বিঘাত সমীকৰণ সো ইয়াতে আমাক খুদিছে কি কোনটো দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে কি কৈছে কোনটো দ্বিঘাত সমীকৰণ নহয় সো ইয়াত আমাক বিচাৰিব লাগিব যে কোনটো দ্বিঘাত সমীকৰণ নহয় সো এক নম্বৰ যদি আমি বিচাৰো তেনেহলে কি আছে ইয়াতে সৰ্বোচ্চ পাৱাৰ 2 আছে সো এটো দ্বিঘাত সমীকৰণ হয় এটোৰো সৰ্বোচ্চ পাৱাৰ কিমান আছে 2 আছে এটো দ্বিঘাত সমীকৰণ হয় সো ডি নম্বৰ অপচনটোত সর্বোচ্চ পাওয়ার 2 আছে এটো দ্বিঘাত সমীকরণ হয় কিন্তু সি নাম্বার অপশন লৈ যদি আমি মন কৰো কি আছে সর্বোচ্চ পাওয়ারটো কিমান আছে 3 আছে সেই কারণে আমার অপশন নাম্বার কোনটো রাইট যাব সি নাম্বার অপশনটো আমার কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 2 নাম্বার কোশ্চেনত দিয়া আছে তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূল দুটা 1 আৰু -1/2 সো ইয়াতে চাৰিটা অপশন দিয়া আছে এই চাৰিটা অপশনৰ কোন দুটা সমীকৰণৰ মূল দুটা 1 আৰু -1/2 হ'ব এটো আমাক ক'ব দিছে সো এটো যদি আমি কৰিব বিচাৰো প্ৰতিটো অপশনে আমাৰ মূল উলিয়াই চাব লাগিব সোৱাৰ পিছত আমাৰ এটো आंसर আহিব সো ইয়াতে বি নাম্বার অপশনটো কারেক্ট হ'ব কেনেকৈ কারেক্ট হ'ব এটো আমি কৰিয়াই দি আছো সো বি নাম্বার অপশনটো কি আছে 2x² - x -1 ইকুয়াল কিমান আছে 0 আছে এটো যদি আমি মধ্য বিভাজন কৰো তেনেহলে কি আহিব 2 লগত -1 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো মাইনাস কৰি কিমান আহিব লাগিব 1 আহিব লাগিব সো কি হ'ব ইয়াতে 2x² - 2 - 1 x -1 equal 0 so ইয়াতে 2x² - 2x plus x -1 equal 0 মাইনাস মানে যে কি হৈ যাব প্লাস হৈ যাব সো এই দুয়োটাৰ পৰা তেনেহলে আমি কি কমন লব পাৰো 2 কমন লব পাৰো 2x কমন যাব সো 2x আহি পলি ইয়াত কি থাকিব
x থাকিব আৰু ইয়াতে কি থাকিব 1 থাকিব সো এই দুয়োটাৰ পৰা আমি আকৌ কি কমন ল'ব পাৰো প্লাস 1 কমন ল'ব পাৰো 1 কমন ললে কি আহিব ইয়াতে x - 1 আহিব ইকুৱেল কিমান আহিব 0 আহিব সো এটো এটা পদ হল আৰু এটো এটা কি হল পদ হল এই পদটো কি আছে x - 1 ইয়াতো কি আছে x - 1 আছে সো এই দুয়োটাৰ পৰা আমি কি কমন লম এতিয়া x - 1 টো কমন লম সো ইয়াতে কি আহিব তেনেহলে 2x + 1 আহিব ইকুৱেল কি আহিব 0 আহিব সো ইয়াতে আমি কি লিখিব পাৰো x - 1 ইকুৱেল 0 লিখিব পাৰো আৰু 2x + 1 ইকুৱেল কি লিখিব পাৰো 0 লিখিব পাৰো সো x ইকুৱেল তেনেহলে কিমান আহিব +1 আহিব আৰু 2x + 1 ইকুৱেল কি লিখিব আছে 0 আছে সো এটো x ইকুৱেল কিমান আহিব -1/2 আহিব সো ইয়াৰ পৰা আমি কি গম পালো তেনেহলে অপচন নাম্বাৰ আমাৰ কোনটো ৰাইট হ'ব বি নাম্বাৰ অপচনটো আমাৰ কাৰেক্ট হ'ব